এক সময়ত সূৰ্যটো আৰু অন্য গ্ৰহবোৰ পৃথিৱীৰ চাৰিওফালে ঘূৰা বুলি কোৱা হৈছিল। কিন্তু সেই সময়ত এজন মহান ব্যক্তিয়ে প্ৰমাণ কৰিছিল যে সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ লগতে অইন গ্ৰহবোৰ ঘূৰে। কিন্তু সেই সময়ত তেওঁৰ এই কথা কোনেও বিশ্বাস কৰা নাছিল, বৰঞ্চ তেওঁক মিছা কথা কোৱা বুলি শাস্তি দিয়া হৈছিল। মৃত্যুৰ পিছত সকলোৱে মহান বুলি প্ৰমাণ পোৱা এই ব্যক্তিজন হ'ল মহান বৈজ্ঞানিক গেলিলিও গেলিলি। বৈজ্ঞানিকসকলৰ কথা ভাবিলে আমাৰ সকলোৰে মনত বিশ্ববিখ্যাত বৈজ্ঞানিক গেলিলিও গেলিলিৰ নামটো উপঙি উঠে। গতিকে তেওঁক স্মৰণ কৰি তেওঁৰ জীৱন আৰু তেওঁৰ মহান বৈজ্ঞানিক অৱদানৰ বিষয়ে আলোচনা কৰোঁ আহক। প্ৰাচীন কালৰে পৰা মানুহে প্ৰকৃতিৰ ৰহস্য বুজিবলৈ চেষ্টা কৰি আহিছে আৰু বিজ্ঞান হৈছে আমি প্ৰকৃতিৰ ৰহস্যৰ বিষয়ে জানিব পৰা এটা পথ। গেলিলিও গেলিলি এজন প্ৰাচীন কালৰ বিজ্ঞানী আছিল, যিয়ে মানুহৰ চিন্তা আৰু বুজাবুজি বৃদ্ধি কৰাই নহয়, আমি প্ৰকৃতিৰ চোৱাৰ ধৰণো সম্পূৰ্ণৰূপে সলনি কৰিছিল। তেওঁ গোটেই জীৱন বিজ্ঞানৰ বাবে সংগ্ৰাম কৰিছিল। তেওঁৰ অৱদানে ইউৰোপৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। 1564 চনৰ 15 ফেব্ৰুৱাৰীত ইটালীত তেওঁৰ জন্ম হৈছিল। 17 বছৰ বয়সৰ পৰাই তেওঁ চিকিৎসা বিজ্ঞান পঢ়িবলৈ আৰম্ভ কৰে, কিন্তু পিছলৈ পদাৰ্থ বিজ্ঞান আৰু গণিতৰ প্ৰতি আগ্ৰহী হৈ পৰে আৰু পঢ়া-শুনা পৰিত্যাগ কৰে। জ্যোতিৰ্বিজ্ঞানতো তেওঁ অৱদান দিছিল যদিও বিতৰ্কৰ মাজত সোমাই পৰিছিল। এই সময়ত বিশ্বাস কৰা হৈছিল যে সূৰ্য আৰু অন্যান্য গ্ৰহবোৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে। গেলিলিওৱে এই কথাটো ভাঙি পেলালে আৰু ঘোষণা কৰিলে যে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে। এই সত্য প্ৰকাশ কৰাৰ বাবে গীৰ্জাৰ পুৰোহিতসকলে তেওঁৰ বিৰুদ্ধে তৰ্ক-বিতৰ্ক কৰিছিল, কাৰণ ইয়াক বাইবেলত বিপৰীত বুলি গণ্য কৰা হৈছিল। তেওঁৰ বক্তব্যৰ বাবে তেওঁক ক্ষমা খুজিবলৈ বাধ্য হয় আৰু তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হয়। তথাপিও তেওঁ ভাগৰি পৰা নাছিল। 1609 চনত তেওঁ টেলিস্কোপ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয় আৰু তেওঁ টেলিস্কোপ নিৰ্মাণ কৰি উলিয়াইছিল। টেলিস্কোপৰ সহায়ত তেওঁ বুজাই দিলে যে পৃথিৱীৰ চন্দ্ৰ সমতল নহয়, বৰঞ্চ ইয়াত অসংখ্য ক্ৰেটাৰ আছে। তেওঁ শনিৰ আঙুঠি আৰু সূৰ্যৰ দাগসমূহৰ বিষয়েও গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াইছিল। এই আৱিষ্কাৰসমূহে হৈছে আধুনিক জ্যোতিৰ্বিজ্ঞানৰ মূল ভেটি। তেওঁৰ মহানতাক প্ৰশংসা কৰি মহান বিজ্ঞানী আইনষ্টাইনে গেলিলিওক আধুনিক বিজ্ঞানৰ পিতৃ বুলি অভিহিত কৰিছিল। তেওঁৰ এই কৰুণ জীৱনত চকুৰ দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰুৱাই পেলোৱাৰ পিছত 72 বছৰ বয়সত গৃহবন্দী হৈ মৃত্যুবৰণ কৰিছিল। পিছলৈ পুৰোহিতসকলে গেলিলিওৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰৰ বাবে ক্ষমা বিচাৰিছিল আৰু তেওঁৰ তত্ত্বসমূহ শুদ্ধ বুলি ঘোষণা কৰিছিল। আৰু এইখিনি বুজিবলৈ 300 বছৰতকৈও অধিক সময় লাগিছিল। আমাৰ পৃথিৱীৰ বিখ্যাত ব্যক্তিসকলৰ ভিতৰত গেলিলিওৱে আছিল প্ৰথমজন ব্যক্তি, যিয়ে তেওঁৰ জীৱনকালত কোনো সন্মান লাভ কৰা নাছিল, কেৱল অপমানহে পাইছিল। গেলিলিওৰ আৱিষ্কাৰসমূহ এতিয়াও আমাৰ আধুনিক বিজ্ঞানৰ মূল ভেটি আৰু তেওঁ বিজ্ঞানীসকলৰ বাবে সৃষ্টিৰ প্ৰতীক। এই মহান ব্যক্তিজনক জীৱিত অৱস্থাত যদি বুজি পালেহেঁতেন, তেতিয়া হয়তো আৰু বহুতো প্ৰাকৃতিক ৰহস্য ফাদিল কৰি থৈ গ'লহেঁতেন। কিন্তু সময়ত কোনেও কাকো বুজিবলৈ চেষ্টা নকৰাৰ বাবে আজি এনেকুৱা বহুতো হীৰা আমাৰ মাজৰ পৰা হেৰাই গৈছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভাল চাওক, ভাল শিকক। ধন্যবাদ। জয় হিন্দ, জয় জুবিন দা।